নাই ভৰসা ছোৱালীবোৰৰ জাকে তাকে ঠগি যায় নাই ভৰসা ছোৱালীবোৰৰ জাকে তাকে ঠগি যায় টকা যেন দেখিলে বুঢ়া তোলেও গুচি যায় আমি বুঢ়া বৰৰ টোপোলাহে জোনা তোনা দলিয়াই গুচি যায় ছোৱালীবোৰ ভেকুলীৰ নিচিনাহে পানী পালা জাপ মাৰি গুচি যায় ছোৱালীবোৰ ভেকুলীৰ নিচিনাহে পানী পালা জাপ মাৰি গুচি যায় আমি যেন বহুং পাছৰ বেঞ্চত বহিলে ছাৰে বেছিকে প্ৰশ্ন সোধে এইটো চিন্তা আগতে সৰুতে কাৰ আছিলে কমেনে তাক কৰা মোৰ বন্ধু হ'ব কমেনে তাক কৰা মজা পাৰিলে গাইজ বৰ্তমান আমাৰ মাজত উপলব্ধ ঠাণ্ডাটোক অকণমান ৰেচপেক্ট কৰা সন্মান কৰা মৰম কৰা কিয়নো আৰু 4-5 মাহৰ পাছত এই ঠাণ্ডাটোকে আজি বিনামূলীয়াত পাই থকা ঠাণ্ডাটোকে পইচা দি এয়াৰ কুলাৰ নাইবা ফেন নাইবা এচি দ্বাৰা কিনিব লাগিব গুড মৰ্নিং ছাৰ Morning. Sit down. Thank you, sir. Respond, please. Rule number 1. নাই ছাৰ আজি দেখোন rule number 1 হঠাৎ নাইকিয়া হ'ল ঠিক আছে rule number 2. Yes, sir. 3. yes sir 4. Yes, sir. 5. yes sir 6. Yes, sir. 7. নাই ছাৰ 8. Yes, sir. 9. নাই ছাৰ 10. Yes, sir. 11. Yes, sir. আজি কিন্তু বহুত কিজন ষ্টুডেণ্টে ক্ষতি কৰিছে কাইলৈ পৰখিলা পৰীক্ষা আছে কৈ দিবি সিহঁতক হ'ব ছাৰ কৈ দিম কালি মই বুজোৱা বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে শাক পাচলিৰ বিষয়ে আজি তহঁতক এজনকৈ ক'বলৈ দিম হ'ব ছাৰ আমি পাৰিম sir, হ'ব তেনে যদি কচোন বৰ্তমান সময়ত কি শাক পাচলি খেতি কৰা হয় ছাৰ লাই মূলা কবি আলু লগত গাহৰি আৰু লাই খাবা ধুনীয়া কম্বিনেশ্যন ছাৰ টপল কি বঢ়িয়া লাগে তো লগত নতুন ধুনীয়া কেইডালমান আদা নহৰুৰ প্ৰেছ বিলাহী জালুক দুটামানৰ ধুনীয়া তাত দি মেলি হোৱা গ্ৰেভি ধপল লাই পিচ গাহৰি মাই ডগ মজা মোৰ লগত আগলে ময়ো অকণমান বহি লওঁ ব্লেক বৰ্ডৰ কাষত ধুনীয়াকে বুজা বৰ্ণনা দিব লাগিব মাংসৰ বৰ্ণনা শাক পাচলিৰ বৰ্ণনা ইয়ালা মহিলং কিয় লাগে ঐ তই যা না মই চানিয়ে থকালে তাকে পঠাই দিলোহেঁতেন তই যা নহলে অকণমান মোতকৈ পাৰিবি দে হ'ব হে না চব চম্ভালি ল'ম এনেকা বেয়া বৰ্ণনা কৰিম চাৰে ক'বলৈ বাধ্য হৈ যাব ৱাহ বুজা হে বৰ্ণনা কৰিব লাগিব নেকি ছাৰ নুবুজাই নহ'ব বুজা কৰিলে ভাল হয় আৰু ঠিক আছে ছাৰ এতিয়া মই যিটো বিষয় বৰ্ণনা কৰিম সেইটো হৈছে কবি পুনৰ উভতি আহিল মাৰ্কেটলে 3 ভাই কবি ক্ৰমে ওলকবি ফুলকবি বন্ধাকবি ওলকবিটো খাবলৈ ইমানটা ভাল নহয় তথাপি দামতে বিক্ৰী হয় ফুলকবিটো বগা ফুলৰ নিচিনা সেইবাবে ফুলকবি বোলে আৰু এটা কবি আছে যিটোৰ নাম হৈছে বন্ধাকবিটো প্ৰায় দুনিয়াৰ পৰা বিলুপ্ত ঘটিছিল চৰকাৰে বন্ধাকবিটোক বিলুপ্ত শাক পাচলি হিচাপে ঘোষণা কৰিবলৈ লওঁতেই মাৰ্কেটত টপকিলে ৰেষ্টুৰেণ্ট হোটেল ফাষ্ট ফুডৰ দোকানবিলাক আৰু সেই ৰেষ্টুৰেণ্টবিলাকে উলিয়াই আনিলে ম'ম' ফ্ৰাইড ৰাইচ চাওমিন বিৰিয়ানী ৰোল ইত্যাদি খাদ্য যি খাদ্যৰ ভিতৰত বন্ধাকবিক ব্যৱহাৰ কৰা হ'ল অৰ্থাৎ সেই ৰেষ্টুৰেণ্টবিলাকে বন্ধাকবিবিলাকক এটা নতুন জীৱন এটা নতুন ৰূপ দিলে অৱশ্যে কথাটো মিছা কোৱা নাই হয় ছাৰ যদি কেনেবাকৈ এইটো নাইকিয়া হৈ যোৱাহেঁতেন আৰু 20 বছৰৰ পাছত নতুন প্ৰজন্মই ডাইনছৰৰ দৰে বন্ধাকবিটোকো দেখি নেপালেহেঁতেন আমি যেনেকৈ এতিয়া ডাইনছৰ
দেখা নেপাও কিন্তু মোবাইলত দেখা পাও মোবাইল চাই কোনে ভাল নেপায় সবেই ভাল পায় মোবাইলত ওলোৱা ইনষ্টাগ্ৰামৰ ৰিলছ বিলাক আমি চাই বহুত ভাল পাওঁ ৰিনাক ভাল পাওঁ বুলি কোৱাৰ কাৰণে এদিন ৰিনাই মোক 200 লগাই দিছিলে আৰু 200 লগাই দিয়াৰ কাৰণে মোৰ গালখন বৰ বেয়াকে বিষালে বিষ হৈ আছে সেইবাবে মই বিষটো নাইকিয়া কৰিবৰ কাৰণে ডাক্তৰৰ ওচৰত গলো মেডিকেলত গৈ দেখো যে তাত দেখোন খাতৰা পেচেণ্ট আছে মোৰ এই বেমাৰটো খুবেই নগণ্য বুলি ক'লে কথাষাৰ শেষ নহয় নগণ্য অৰ্থ নজনাৰ কাৰণে মই ক্লাছ 6ত এবাৰ ফেল কৰিছিলো ফেল কৰা কাৰণটো আছিল নগণ্য তাৰ মানে পৰীক্ষাত ছাৰে দি দিলে সমাৰ্থ শব্দ লিখা নগণ্য মই নাজানিলো 1 নম্বৰ কম পালো সেই 1 নম্বৰ কম পোৱাৰ কাৰণে মই ক্লাছ 6ত ফেল কৰিলো ফেল কৰাটো ডাঙৰ কথা নহয় ফেল কৰাৰ পৰা যি শিক্ষা পোৱা যায় সেই শিক্ষাটো আটাইতকৈ ডাঙৰ কথা যেনেকে আজি মই গম পালো যে নগণ্য মানে হৈছে সৰু এই বিষয় কলে নি আছ শেষ কৰি লম ছাৰ একেবাৰে মুধাটো মাৰি লম এই সৰু বস্তুবিলাকে সৰু বিষয়বিলাকে আমাক বহুত হলঠেকত পেলায় যেনে কোৱা হয় যে পচলাই দাঁত ভাঙে পচলা সাধাৰণতে হাতীয়ে খায় আৰু হাতী আটাইতকৈ বেছি জীৱ-জন্তুৰ ভিতৰত বল শক্তি আছে বুলি কোৱা হয় সৰুতে পঢ়িছিলো কল এবিধ ফল খালে গাঁত হয় হাতী সমান বল সেইবাবে আমি বহুত কল খাইছিলো কিন্তু আজিলৈকে হাতী সমান বল নহল কেৱল মোৰ অকলে নহল সেইটো নহয় লগে মোৰ এজন ককাইদেউ গুণকান্ত সিও বহুতবাৰ পুলিচৰ চাকৰিত ইণ্টাৰভিউ দিছিলে কিন্তু তাৰো আজিলৈকে চাকৰিটো নহল চাকৰিটো নোপোৱাৰ কাৰণে তাৰ একমাত্ৰ গাৰ্লফ্ৰেণ্ড যদি পলাই গুচি গ'ল এজন ডাক্তৰ টপা আংকুলৰ লগত আৰু যেতিয়া সেই ডাক্তৰ টপা আংকুল আৰু তেওঁৰ একমাত্ৰ গাৰ্লফ্ৰেণ্ড যদি একেলগে দেখে মোৰ সেই দাদাজনে হুৰাই কান্দে তাৰ হৃদয়খন খণ্ড বিখণ্ড হৈ টুকুৰা হৈ পৰে খণ্ড বিখণ্ড হৈ পৰা মোৰ দাদাৰ হৃদয়খন পুনৰ জোৰা লগাবৰ বাবে তেখেতে ইউটিউবত সাৰ্চ কৰে হাৰ্ট টাচিং সং অফ অৰিজিত সিঙৰ গানবিলাক সঁচাই ভাল লগা এটি মোবাইলত গান ষ্টেটাছ লগাই দিলে মনটো পাতল লাগে ষ্টেটাছবিলাক সাধাৰণতে আমি হোৱাটছএপত লগাব পাৰো ফেচবুকতো লগাব পাৰো ইনষ্টাগ্ৰামতো লগাব পাৰো ইনষ্টাগ্ৰামত আমি ধুনীয়া ৰিলছ দেখো আৰু মোবাইলত সেই ৰিলছ বনোৱা হয় ৰিলছ বনাই আপলোড কৰা মোবাইল ফোনটো সঁচাকৈ আমাৰ বাবে বহুত মূল্যৱান আমি বিভিন্ন ধৰণৰ নেদেখা বস্তুবিলাক দেখিবলৈ পাওঁ কিছুমান বিলুপ্ত হৈ যোৱা প্ৰাণী যেনে ডাইনোছৰ আমি দেখিবলৈ পাওঁ তিনি মাছ ডাইনোছৰ যেনেকৈ বিলুপ্ত হৈছিল ঠিক সেইদৰে কোৱা হয় এইখন দুনিয়াৰ পৰা বিলুপ্ত হ'ব খোজা এবিধ শাক-পাচলি বিলুপ্ত হ'ব খুজিছিল যি বিলুপ্ত হ'বলৈ খোজা শাক-পাচলিবিধক নতুনকৈ ৰূপ দিলে আমাৰ ৰেষ্টুৰেণ্টবিলাকে নামটো হৈছে তাৰ বন্ধাকবি হয় আপোনালোকে ঠিকেই শুনিছে এইখন পৃথিৱীলৈ নহয় এইখন ভাৰতবৰ্ষলৈ অসমলৈ পুনৰ উভতি আহিল তিনি ভাই কবি ফুলকবি ওলকবি বন্ধাকবি বিষয়টো আছিল কবিৰ পৰা গৈ ক'ত পালেগে তিমি মাছ ক'ত গৈ পালেগে মেডিকেল ক'ত গৈ পালেগে ইনষ্টাগ্ৰাম ক'ত গৈ পালেগে ইয়াৰ ককায়েকৰ দুখৰ বেদনা পুনৰ ঘূৰি আহিল আকৌ কবি হলকে বৰ্ণনা কৰিলে আজি ৰে থ্যাংক ইউ সো মাচ স্যার থ্যাংক ইউ গাইস স্যার অকনমান এনজয় কৰক হাহক অকনমান এনজয় কৰক বেছি চিন্তা কৰি লাভ নাই আজিলে ছুটি দে হৈ যাব কাইলৈ নালাগে কবি বিষয় ক'বলৈ কাইলৈ বেলেগ